জনাই আছো এই মুহূৰ্তত ব্ৰেকিং নিউজ ৰূপহীহাটত এটা পথক কেন্দ্ৰ কৰি ৰাইজৰ প্ৰতিবাদ ৰূপহীহাটত মুখ্যমন্ত্ৰীৰ পকীপথ আঁচনিত ব্যাপক দুৰ্নীতি PWDৰ অধীনস্থ ৰূপহীহাটৰ পশ্চিম মুৱামাৰীৰ পৰা ভগামুৰ যোৱা পথ নিৰ্মাণৰ কামত ব্যাপক দুৰ্নীতিৰ অভিযোগ স্থানীয় লোকৰ ঠিকাদাৰ আলাল উদ্দিনৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ ঠিকাদাৰে নিজৰ মৈমতলী পথ নিৰ্মাণ কৰাৰ অভিযোগ অতি নিম্ন পৰ্যায়ৰ পথ নিৰ্মাণ কৰি ৰাইজক সকাহ দিবলৈ চেষ্টা ঠিকাদাৰৰ স্থানীয় লোকে পথৰ কাম কাজ প্ৰত্যক্ষ কৰি ঠিকাদাৰক অৱগত কৰায় যদিও ঠিকাদাৰে কোনো কাণ সাৰ নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে বিভাগীয় কৰ্তৃপক্ষ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এনেবোৰ দুৰ্নীতিত চকু দিবলৈ অনুৰোধ জনায় ৰাইজে নিউজ টেক্স ৰিপৰ্ট আমার রাস্তার কাম ভালকে করো দুর্নীতি বন্ধ করো আমার রাস্তার কাম ভালকে করো দুর্নীতি বন্ধ করো আর এটো রাস্তা কাম কৰি আছে এটো মানে একদম সামগ্ৰী সমষ্টি ফাৰ্মাৰী যেটি ৰাস্তা এটো কৰি আছে এই ৰাস্তাটো মানে যেতিয়া মানে কৰিছে ৰাতি ৰাস্তাটো কৰি আছে আমি কৈছো গোটে ৰাইজে কৈছিল দিনত ৰাস্তাটো কৰিবলৈ সিহঁতে ৰাতি ৰাস্তাটো কৰি পেলাই অলপ মছলা দি পেলাই ৰাস্তাটো কৰি পেলাই গুচি গ'ল তাৰ পিছত আহি পেলাই ৰিপেয়াৰিং কৰিব ৰিপেয়াৰিংটো এতিয়ালৈকে কৰা নাই এতিয়া যেন মাটি পেলাইছে সাইড বান্ধি আছে যে এই অলপ কেতিয়া কোনো 10 নল 12 নল দূৰত ট্ৰেক্টৰে মাটি দি পেলাই মাটি পেলাই আছে আমি ৰাইজে আহি পেলাই কৈছো যে এইটো তো ৰাস্তা সাইড বাম হোৱা নাই আপোনালোকে ভালকে কাম কৰক সিহঁতে কৈছে না এইটো স্কিম আছে আমি তেনেকুৱা কামটো কৰিব লাগে নাই দেখা গৈছে যে আলিৰ নিচিনা কি ৰাস্তা কিনাৰে পেলাই সাইড বাম দিছে আলিৰ নিচিনা সাইড বাম দিছে আৰু কেতিয়াবা ৰাস্তা মাটি কাটি পেলাই ৰাস্তাতে দি আছে রাস্তাতে মাটি দিয়াই নাই রাস্তা বালি রাস্তার কাহতে পৰা খাটি পেলাই তাৰ পিছত এই বালি কেটা দি আছে মাটি পেলাও নাই আপুনি চাব এতিয়া ক্যামেৰাত সব কেটো ওলাব কোনটো হয়তো এটো সব কেটো ওলাই যাব আপোনালোকে কি বিচাৰে আমি এটো আমাৰ অসম চৰকাৰে মানে এইটো ৰাস্তা আমাৰ ভালকে কৰিব লাগে আমাৰ চৰকাৰৰ ওচৰত আহ্বান কৰিলো এটো জান আমাৰ ৰাস্তাটো ভালকে কৰি দিয়ে আৰু এটা কৰি আছে এই কন্ট্ৰাক্টৰৰ নামটো হল আলাল উদ্দিন আমি আলাল উদ্দিনৰ নিজে এই গাড়ীত উঠি পেলাই ৰাস্তাটো বনাইছে আমি তেতিয়া কমপ্লেইন কৰিছো আলাল উদ্দিনক কৈছে তেনেকৈ ৰাস্তাটো কৰি আছে ঠিকাদাৰৰ ওচৰত কল কৰিছো ঠিকাদাৰে কৈছে স্কিমটো এনেকৈ আহিছে এনেকৈ কাম কৰিব দিয়ক আমি কামটো কৰি আছো পিছতে পইচা আহিলে আমি কামটো ভালকে কৰিম কিন্তু মানে ৰিপেয়াৰিং পিছতে বুলি কৰিব এতিয়া পইচা বুলি কমি আহিছে ঠিকাদাৰে এনেকৈ কৈছে মানে ৰাস্তাৰ পইচা কম আহিছে বুলি কৈছে ৰাস্তাৰ কাষৰে সাইড বাম ঠাইত আলি বনাই দিছে আৰু ৰাস্তাৰ কাষৰ পৰা গাঁত খান্দি মাটি আনি দি দিছে এটো যদি গাঁত খান্দি মাটি আনি দিছে এটো দি সাইড বাম বনাই আছে আৰু সাইডৰ পৰা আপোনাৰ গছৰ পাত আৰু বালি এইকিটা আনি আপোনাৰ ৰাস্তাত দি দিছে এটো দি আপোনাৰ সাইড বাম বনাই আছে ইতিমধ্যে আমি দেখা পাইছো যে গাঁৱৰে সাইড বাম বনাইছে এতিয়া আপোনালোকে কন্ট্ৰাক্টৰজনক জনাইছে না নাই জনাইছো কন্ট্ৰাক্টৰে কৈছে যে স্কিমটো এনেকৈ আহিছে এনেকৈ কৰিব পাৰিব আপোনাৰ ভালকে কামটো কৰিব নোৱাৰে এনে ৰাস্তাৰ কোনো মোহৰি পাই আছো তেনেকুৱা কোনো ব্যক্তি আহিছে সিহঁতে কৈছে কন্ট্ৰাক্টৰৰ নাম্বাৰ দিছে কন্ট্ৰাক্টৰক কৈছে ফোন কৰি মানে কথা পাতিবৰ কাৰণে কন্ট্ৰাক্টৰক ফোন কৰি কথা পাতিছো কন্ট্ৰাক্টৰে কৈছে যে এইটো স্কিমটো আপোনাৰ পইচাটো কম আহিছে কামটো এনেকৈ কৰিব পাৰিব সি ভালকে কামটো কৰিব নোৱাৰে এনেকৈ কৈছে বুলি চৰকাৰক কি আহ্বান জনাবা এইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াক যেটো আহ্বান জনাইছো আমি যেন আমাৰ ৰাস্তাৰ যেটো মানে কামটো আহিছে এটো মানে আপোনাৰ উচিত তদন্ত কৰক তদন্ত কৰি আপোনাৰ কামটো ভালকে কৰিব দিয়ক আমি এটো আহ্বান জনাইছো আমাৰ ৰাস্তাটো ধুনীয়াকৈ কৰিব লাগে যেনেকৈ ৰাস্তাটো কৰিছে সাইডত বন দি থৈছে এনেকুৱা ৰাস্তাটো আমি ৰাইজে কমপ্লেইন কৰিছো সাইড বনটো হোৱা নাই আমি মুখ্যমন্ত্ৰী গৰাকীক আহ্বান জনাইছো যাতে ৰাস্তাটো আমাক তদন্ত কৰি সুন্দৰকৈ কৰে যাতে আমাৰ ৰাইজে আমি যাতায়াত ধুনীয়াকৈ কৰিব পাৰো আৰু আমাৰ ৰাস্তাটো যাতে ধুনীয়া হয় আমাৰ ৰাইজৰ মনটো সন্তুষ্ট হোৱা নাই এটো গল 2 নম্বৰ হল সাইড বামটো বান্ধি আছে ৰাস্তাৰ কিনাৰত যি বনগুলি পেলাইতেছে এইবিলাক বন টানি আনি সাইড বামটো বনাই আছে কিন্তু আমি এতিয়া কামটো অফ দিছো সিহঁতক যে হাতত টকা নাই যেনেকৈ পাৰি তেনেকৈ আমি কৰি যাম আমি হিমন্ত ডাঙৰীয়াৰ কাছে আমাৰ অনুৰোধ যাতে এইটো কাম আমি এতিয়া বন্ধ দিছো যাতে ওপৰৰ পৰা মানুহ আহি যাতে চাই তাৰ পিছত আমরা রাস্তার কামটা করে দিয়ে আমার সামগ্র সমষ্টির কায়মৰী জিপিৰ 6 নম্বৰ ওয়াৰ্ডৰ পূব মধ্যম কদমগুৰি গাঁৱৰ যিটো ৰাস্তা বনাইছে ৰাস্তাটো ৰাইজৰ মন সন্তুষ্ট হোৱা নাই
ৰাস্তাটো যেনে তেনে বনাইছে, এতিয়া যে চাইড বামটো বনাই আছে, আমাৰ মুখ্যমন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ছাৰৰ ওচৰত আমাৰ বিশেষ অনুৰোধ, ওপৰৰ পৰা ইঞ্জিনিয়াৰ পঠিয়াই আমাৰ ৰাস্তাৰ কামটো যেনেকৈ কৰিব লাগে ইঞ্জিনিয়াৰ মতে সেইমতে কামটো কৰি দিয়ক। আমি ৰাস্তাৰ কাম অফ দিলোঁ, ৰাস্তা ৰাইজৰ মতো হোৱা নাই।